लो मैं आ गया फिर से কি খবৰ ভালে আছে ভালে থাকিব হা কি হৈছে কাহিনী লাস্ট কি কৰিলো এতিয়া কি কৰিম আগলে কি কৰিম কি কৰিলো লাস্ট হোমৱৰ্ক খিনি কৰিছিলো তাৰ পিছত বাইসাইক্লো আৰু স্পাইৰো কৰাৰ কথা আছিল কিন্তু হোমৱৰ্ক খিনিৰ লগতে আৰু এটা বস্তু কাৰণ তাৰ আগৰ ভিডিওটোত মই তোমালোকক কৈছিলো যে স্পেশাল কাইন্ড অফ এটা নেমিং থাকি গৈছে বা ৰাখি থৈছো এটো মই নেক্সট ভিডিওত কৰিম কিন্তু দুৰ্ভাগ্যবশতঃ হোমৱৰ্ক খিনি কৰি থকাৰ পাছত মই সেই স্পেশাল নেমিংটো পাহৰি থাকিলো সো আজিৰ আমাৰ টপিক হ'ব লাগিছিল বাইসাইক্লো আৰু স্পাইৰো বাট বাইসাইক্লো আৰু স্পাইৰলৈ যোৱাৰ আগত সেই স্পেশাল কাইন্ড অফ নেমিংটো যেটো আছিল হেতুৰ কাৰণে কেনেকে ধৰণে আমি কি এপ্ৰোচ ল'ব লাগিব হেতু দি প্ৰথম ষ্টাৰ্ট কৰি লম বেছি দীঘল পাৰ্ট নহয় সৰু পাৰ্ট এটা আছে অকমান আৰু most probably হেতু সাগে আমাৰ ক্লাস 2 লেভেলত ইমান কামত নাহিবই তেনেকুৱা ধৰণৰ কোৱেশ্চন নাহিবই তথাপিও যেহেতু আমি টপিকটো শিকিছো গতিকে সেই কথাটো ওপৰতো মই তোমালোকক জনাই থব বিচাৰিলো তো কি আছিল কাহিনীটো যে আমাৰ ওচৰত যদি আমি এতিয়ালৈকে এনেকুৱা ধৰণৰ কম্পাউণ্ড পালো যে সে যদি আমাৰ ওচৰত এটো কম্পাউণ্ড থাকে লাস্ট ভিডিওত এইখিনি কথা শিকিছো আমি লাস্ট নহয় তাৰ আগৰ ভিডিওত এইখিনি কথা শিকিছো যে যদি এনেকুৱা ধৰণৰ দুটা ৰিং ইটো হিটোৰ লগত মাৰ্জ হৈ থাকে বা ইটো হিটোৰ লগত লিংকড হৈ থাকে তেতিয়াহলে আমি তাৰ নেমিংটো কেনে কৰিছিলো যে আমি ৰিং কেটাৰ নাম্বাৰ অফ এটমছ কাউন্ট কৰিম যেটো সৰু ৰিং হ'ব হি প্ৰিফিক্সত আহিব আৰু যেটো ডাঙৰ ৰিং হ'ব হি মেইন ৰুট ৱৰ্ডটোত আহিব তাৰ মানে এই কম্পাউণ্ডৰ নাম হ'ব কি সাইক্লো পেন্টাইল সাইক্লো হেক্সেন এটো ধৰণৰ আছিল যে দুটা ৰিং যদি এনেকুৱা ধৰণে বন্ডেড হৈ থাকে তেতিয়াহলে আমি যেটো সৰু ৰিং আছিল সৰু ৰিংটো তোমাৰ প্ৰিফিক্স হিচাপে লিখিম ডাঙৰ ৰিংটো ৰুট ৱৰ্ড হিচাপে লিখিম আনহাতে দুইটা যদি ৰিঙৰ সাইজটো সমান হয় তেতিয়াহলে যিকোনো এটা তুমি প্ৰিফিক্স হিচাপে লিখা আৰু যিকোনো এটা তুমি এটো হিচাপে লিখা কি বুলি লিখা ৰুট ৱৰ্ড হিচাপে লিখা কিন্তু যদি আমাৰ ওচৰত এনেকুৱা ধৰণৰ এটা কম্পাউণ্ড থাকে সাপোজ সে এইটো কম্পাউণ্ড এবাৰ যদি আমাৰ ওচৰত তিনটা ৰিং বন্ডেড হৈ আছে তেতিয়াহলে আমি কি কৰিম ৰাইট তেতিয়াহলে সোৱা এনেকুৱা ধৰণৰ সিচুৱেচনত তুমি নাম্বাৰ অফ এটমছ কাউন্ট কৰি থাকি লাভ নাই যেনেকে এনেকুৱা ধৰণৰ আৰু এটা কম্পাউণ্ড পাইছিলো ন আমি লাস্ট ভিডিওত সে তোমাৰ যদি এনেকুৱা সে এটো মলিকিউলৰ যদি নেমিং কৰিব লাগে তেতিয়াহলে কি কৰিছিলা যে লাগিলে ইয়াত যিমানেই কাৰ্বন এটম নাথাকক মাজৰ যদি যেটো চেইন আছে সেই চেইনটোত যিমানটা কাৰ্বন এটম আছে তাকে তুমি মেইন ৰুট ৱৰ্ড হিচাপে লিখিব লাগিব ইহত কিটা প্ৰিফিক্স বা সাবস্টিটুয়েন্ট হিচাপে লিখিব লাগিব ইয়াৰ লগত কম্পেয়াৰ কৰি তুমি এটো ক্ষেত্ৰটো একেটাই কাহিনী হ'ব যে যদি কেনেবাকে তিনিটা ৰিং এনেকে ধৰণে ফিউজ হৈ থাকে ইয়াত বাৰু আমাৰ এক্সাম্পলটোত ভাল কথা এটো হ'ল যে মাজৰ ৰিংটো ডাঙৰ হ'ল সাইডৰ দুটা সৰু সৰু হ'ল কিন্তু ডাঙৰে হওক বা সৰুৱে হওক তোমাৰ মাজত থকা ৰিংটোক তুমি মেইন ৰিং হিচাপে ধৰিব লাগিব আৰু সাইডত থকা ৰিং কিটাক সাবস্টিটুয়েন্ট হিচাপে ধৰিব লাগিব ওকে বাকি তাৰ পিছত আইউপেকৰ নৰমাল আমাৰ যিখিনি ৰুল আছে সেই ৰুলখিনি এপ্লাই কৰি পিনে আমি কম্পাউণ্ডৰ নেমিং কৰিব লাগে আৰু যি নহওক ই যদি সাবস্টিটুয়েন্ট তেতিয়াহলে ইহতৰ কিটা নামটো লিখি ল'ব লাগিব প্ৰথম ইয়াৰ নামটো হ'ব সাইক্লো পেন্টাইল অলৰেডি আমি এইবোৰ কথা যথেষ্ট ডিসকাস কৰিছো এটোৰ নাম কি আছিল সাইক্লো প্ৰপাইল ৰাইট এতিয়া নেক্সট কাম কি আছিল ই যদি মেইন ৰিং হয় তেতিয়াহলে ইয়াক নাম্বাৰিং কৰিব লাগিব আমি সাবস্টিটুয়েন্ট গিটাৰ লোকেন্ট মেনশন কৰিবৰ কাৰণে তো সেই নাম্বাৰিং কৰিবৰ কাৰণে কি কৰিছিল এলফাবেটিক্যালি যেটো গ্ৰুপ আগত আহে সেই এক নম্বৰ কাৰ্বনটো পাব লাগিব গতিকে সাইক্লো পেন্টাইল আৰু সাইক্লো প্ৰপাইলৰ ভিতৰত এলফাবেটিক্যালি কোন আহিব সাইক্লো কমন হৈ গল সাইক্লোৰ পিছত নেক্সট পি যেটো আছে হেতু কমন হৈ গল গতিকে নেক্সট লেটাৰটো কি ইয়াত আছে ই ইয়াত আছে আৰ গতিকে ই আৰু আৰ ভিতৰত কোন আহিব এলফাবেটিক্যালি ই আহিব গতিকে ই এক নম্বৰ হৈ গল তাৰ পিছত কি কাহিনী কৰিব লাগে তাৰ পিছত তুমি এক নম্বৰ কাৰ্বনটো ৰিঙত চুজ কৰাৰ পিছত কি কৰিবা হয় তুমি ক্লকৱাইজ নহলে এন্টি ক্লকৱাইজ চাবা যত তোমাৰ সাবস্টিটুয়েন্টৰ নাম্বাৰটো লোৱাৰ লোকেন পায় নেক্সট ফাৰ্স্ট সাবস্টিটুয়েন্টৰ লোৱাৰ লোকেন পায় সেই স্কিমটো তুমি লবা এতিয়া ক্লকৱাইজে কৰা অথবা এন্টি ক্লকৱাইজে কৰা দুইটাৰ ক্ষেত্ৰত তোমাৰ কি হ'ব নেক্সট লোকেনটো পজিশনটো হৈ যাব 4 1 2 3 4 1 2 3 4 ৰাইট গতিকে ই পাই গল 4th পজিশন গতিকে এই কম্পাউণ্ডৰ নাম কি হ'ব তেতিয়াহলে 1 পজিশনত আছে তোমাৰ সাইক্লো পেন্টাইল 4th পজিশনত আছে সাইক্লো প্ৰপাইল
আনহাতে গোটেই কম্পাউণ্ডটো হৈ গ'ল সাইক্লোহেক্সেন বুজি পাইছা ওকে সো এয়া আছিল আমাৰ নেক্সট ক্লাছ অফ সাইক্লিক কম্পাউণ্ডছ এলিসাইক্লিক কম্পাউণ্ডছ এতিয়ালৈকে আমি বাইসাইক্লিক ষ্টাৰ্ট কৰা নাই বাইসাইক্লিক হ'বলৈ হ'লে দুটা বস্তু দুটা কাৰ্বন ৰিঙত ফিউজ হৈ থাকিব লাগিব এইটো সিঙ্গল কাৰ্বন একদম সেপাৰেট ৰিংবোৰ সেপাৰেট হৈ আছে গতিকে ইউ এটা টাইপ অফ এলিসাইক্লিক কম্পাউণ্ডে হৈছে নেক্সট যদি তোমাৰ ওচৰত সাপোজ মই যেটো কথা কৈছিলো সাপোজ তোমাৰ ওচৰত যদি এইটো কম্পাউণ্ড থাকে ইয়াত বৰ ডাঙৰ আছিল যদি এটো হলহেতেন কম্পাউণ্ডটো সে এইটো কম্পাউণ্ড যেনিবা এইটো কম্পাউণ্ড ইয়াৰ ক্ষেত্ৰতো তুমি এতিয়া কাৰ্বনৰ নাম্বাৰ কাউন্ট নকৰিবা যদি তিনটা ৰিং থাকে দুটা ৰিং থাকিলে কাৰ্বনৰ নাম্বাৰ কাউন্ট কৰিবা তিনটা ৰিং থাকিলে মাজৰ যেটো ৰিং আছে হি মেইন গ্ৰুপ হ'ব আৰু বাকি সাইডৰ কেটা সাইড গ্ৰুপ হ'ব সাবস্টিটুয়েন্ট গ্ৰুপ হ'ব গতিকে এইটো কম্পাউণ্ডৰ নামটো কি হ'ব ইয়াৰ নামটো আছিল সাইক্লোপেন্টাইল ইয়াৰ নামটো আছিল সাইক্লোহেক্সাইল আৰু এটো হৈ গ'ল সাইক্লোবিউটেন তো সাইক্লোপেন্টাইল আৰু সাইক্লোহেক্সাইলৰ ভিতৰত প্ৰথম অবিয়াসলি সাইক্লোহেক্সাইল আহিব H তো এই আচ্ছা লিখি লও এটো হৈ গ'ল সাইক্লোহেক্সাইল গ্ৰুপ এটো হৈ গ'ল সাইক্লোপেন্টাইল গ্ৰুপ ওকে এতিয়া অ্যালফাবেটিক্যালি কোনটো আগত আহিব সাইক্লো কমন P আৰু H আৰু P ৰ ভিতৰত H আগত আহে গতিকে এই কাৰ্বনটো 1 নম্বৰ পাব তাৰ পিছত তুমি ক্লকৱাইজে কৰা অথবা এন্টি ক্লকৱাইজে কৰা দুইটা সাইডৰ পৰা একেই কাহিনী হ'ব 1 2 3 1 2 3 গতিকে এই কম্পাউণ্ডৰ নামটো কি হৈ যাব ফাৰ্স্ট পজিশনত আছে 1 নম্বৰ পজিশনত আছে সাইক্লোহেক্সাইল গ্ৰুপ থাৰ্ড পজিশনত আছে সাইক্লোপেন্টাইল গ্ৰুপ আৰু এজে হল গোটেই কম্পাউণ্ডটো হৈ গ'ল সাইক্লোবিউটেন ওকে সো সেকেন্ড কম্পাউণ্ডটো তুমি নেমিং এনেকে ধৰণে কৰিব লাগিব ৰুলখিনি ইতিমধ্যে আমি ডিসকাস কৰিছো গতিকে বৰ বিশেষ কষ্ট হ'ব নালাগে সাকে তোমালোকৰ খালি কথাটো এটোৱে যে এই ধৰণৰ কম্পাউণ্ডত এটাই কথা তুমি কাৰ্বনৰ নাম্বাৰ কাউন্ট নকৰিবা মাজত যেটো ৰিং আছে সেই ৰিংটোক তুমি মেইন ৰিং হিচাপে ধৰি লৈ বাকিখিনি কম্পাউণ্ডৰ নেমিং কৰিব পাৰা ওকে ওকে সাপোজ মই আৰু এটা কম্পাউণ্ড কলো যেনিবা এটোকে অকমান মডিফাই কৰিছো সে তোমাৰ ওচৰত যেনিবা এইটো কম্পাউণ্ড আছে এনেকুৱা ধৰণৰ যদি এটা কম্পাউণ্ড থাকিলে তেতিয়া হলে ইয়াৰ নামটো কি হ'ল তেনেবাৰ একেই কথা মাজত যেটো আছে তাক তুমি মেইন ৰিং হিচাপে ধৰা ই হৈ গ'ল সাইক্লোপেন্টাইল ই হৈ গ'ল সাইক্লোপ্ৰপাইল ই হৈ গ'ল সাইক্লোহেক্সাইল এতিয়া নেম নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কৰিবলৈ হলে অ্যালফাবেটিক্যালি যেটো আগত আহিব সাইক্লোপ্ৰপাইল আৰু সাইক্লোপেন্টাইলটো নাহিব প্ৰথম কি হ'ব সাইক্লোহেক্সাইল গতিকে ই 1 নম্বৰ কাৰ্বন হ'ল 1 নম্বৰ কাৰ্বনটো চুজ কৰাৰ পিছত তুমি নেক্সট কি কাম কৰিব লাগে হয় তুমি ক্লকৱাইজ নাম্বাৰিং কৰা ৰিংটোৰ নহলে এন্টি ক্লকৱাইজ নাম্বাৰিং কৰা যেটো স্কিমত লোৱাৰ লোকেন কেটা পোৱা যদি তুমি এতিয়া ক্লকৱাইজ কৰা তেতিয়া হলে 1 2 3 4 থাৰ্ড আৰু ফোৰ্থ পজিশনত তোমাৰ সাবস্টিটুয়েন্ট আছে আনহাতে এন্টি ক্লকৱাইজ কৰিলে সেকেন্ড আৰু থাৰ্ড পজিশনত আছে গতিকে তুমি সেকেন্ড আৰু থাৰ্ড পজিশন পোৱাকে এন্টি ক্লকৱাইজ নাম্বাৰিং কৰিব লাগিব এটোৰ ক্ষেত্ৰত বাকিখিনি কথা একেটাই প্ৰথম আহিব 1 নম্বৰ পজিশনত আছে সাইক্লোহেক্সাইল তাৰ পিছত 2 নম্বৰ পজিশনত সাইক্লোপ্ৰপাইল আৰু 3 নম্বৰ পজিশনত সাইক্লোপেন্টাইল এতিয়া সাইক্লোপেন্টাইল আৰু সাইক্লোপ্ৰপাইলৰ ভিতৰত এলফাবেটিক্যালি আগত কোন আহে সাইক্লোপেন্টাইল অলপ আগত কথা পাতিছো আমি সো তাৰ পিছত লিখিব লাগিব থাৰ্ড পজিশনত সাইক্লোপেন্টাইল আৰু 2 নম্বৰ পজিশনত আছে সাইক্লোপ্ৰপাইল আনহাতে এজে হল গোটেই কম্পাউণ্ডটো কি হয় মেইন কম্পাউণ্ডটো কি সাইক্লোবিউটেন সো এটো কম্পাউণ্ড হৈ যাব সাইক্লোবিউটেন ওকে সো এলিসাইক্লিকৰ এটো এটা টাইপ অফ কম্পাউণ্ড আমি এনেকে ধৰণে নেমি কৰিব পাৰো ঠিক আছে আৰু এটা এক্সাম্পল তোমালোকে নিজে কৰা পাৰিবাই বুজি তোমালোক মই যে এই যে কি দিছিল বোন লাইনৰ পৰা ষ্ট্ৰাকচাৰলে কনভাৰ্ট কৰিবলৈ দিওতে এনেকুৱা ধৰণৰ কম্পাউণ্ডছ কিছুমান দিছিল মনত আছে নাই জানো বাৰু ঠিক আছে প্ৰথম এটো কৰি লও সে এটো কম্পাউণ্ড এটোৰ নাম কি হ'ব এতিয়া এই কম্পাউণ্ডৰ নাম কি হ'ব এতিয়া ৰাইট
ঠিক আছে একে আগৰটো নিচিনা একে ইয়াত যেনিবা গোটেই তিনিটা গ্ৰুপে একে ধৰণৰ তো ইহঁতি দুটা সাবস্টিটিউয়েন্ট আহিব ই মেইন গ্ৰুপত আহিব সো ইয়াৰ নামটো কি সাইক্লো বিউটাইল ইউ কি হয় সাইক্লো বিউটাইল ই কি হয় সাইক্লো বিউটেন রাইট ই মেইন কম্পাউন্ড হৈ যাব ন ইহঁতকেইটা সাবস্টিটিউয়েন্ট গতিকে বিউটাইল হৈছে ই মেইন কম্পাউন্ড গতিকে সাইক্লো বিউটেন হৈছে বাকি থাকিল নাম্বাৰিং এতিয়াতো প্ৰবলেম নাই আমি ইয়াক 1 দিও বা ইয়াক 1 দিও সেম কথা তো ই 1 হলে ই 3 হ'ব কম্পাউন্ডৰ নাম কি হ'ব তেতিয়া হলে 1 আৰু 3 পজিশনত কি আছে সাইক্লো বিউটাইল গ্ৰুপ আছে সো তুমি ডাই সাইক্লো বিউটাইল ক'ব পাৰা নহলে বিস সাইক্লো বিউটাইল ক'ব পাৰা যেহেতু সাইক্লো বিউটাইল গ্ৰুপটোৰ মাজত কোনো ধৰণৰ ডাই ট্রাই ধৰণৰ নাম্বাৰ বুজোৱা শব্দ নাই গতিকে তুমি ডাই ইউজ কৰিব পাৰা আনহাতে কমপ্লেক্স সাবস্টিটিউয়েন্ট হিচাপে বিস ইউজ কৰিব পাৰা কেছ নাই তো ডাই সাইক্লো বিউটাইল আৰু কম্পাউন্ডৰ নাম কি হ'ব সাইক্লো বিউটেন বুজি পাইছা কথাটো ওকে ই মাজত থকাৰ কাৰণে ই মেইন ৰিং ইহঁতকেইটা সাইডত থকাৰ কাৰণে কি নাম আছিল তাৰ সাবস্টিটিউয়েন্ট আৰু বাকিখিনি একেখিনি কাহিনী হ'ব বুজিতো পাইছা চাগে আৰু এটা কম্পাউন্ড এনে কেনেকৈ কৰোঁ আচ্ছা এইটো কম্পাউণ্ডৰ নাম কি হ'ব দেখি আছানে ওকে এইটো কম্পাউণ্ডৰ নাম কি হ'ব এতিয়া একে কাহিনীত এইটো সাইক্লোপেন্টাইল এইটো সাইক্লোপেন্টাইল তো ই মেইন ৰিং হলে যিকোনো এটা তুমি 1 পজিশন দিয়া 1 2 3 হ'ব ইফালে 1 2 3 4 গতিকে এন্টি ক্লকৱাইজ ডাইৰেকশনত যাব লাগিব বাকি থাকিল নাম্বাৰিং সৰি নামটো লিখিব লাগে ইউ সাইক্লোপেন্টাইল সো 1 পজিশন আৰু 3rd পজিশনত কি আছে সাইক্লোপেন্টাইল গ্ৰুপ আছে কেইটা সাইক্লোপেন্টাইল গ্ৰুপ আছে দুটা সাইক্লোপেন্টাইল গ্ৰুপ আছে গতিকে ডাই সাইক্লোপেন্টাইল আৰু এজ এ হোল কম্পাউন্ড কি এজ এ হোল কম্পাউন্ড হল সাইক্লো পেন্টেন ঠিক আছে এইটো কম্পাউণ্ডৰ নাম এইটো হ'ব ওকে চলো এতিয়া মই ওপৰটো মোহৰা নাই কেলে বুজি পালা তিনটা ৰিং আছিল আমাৰ ওচৰত তাৰে মাজৰ ৰিংটো মেইন ৰিং সাইডৰ ৰিং কেইটা সাবস্টিটিউয়েন্ট ৰিং যেহেতু সাবস্টিটিউয়েন্ট গতিকে তাহাঁতি পেন্টাইল কে লিখিব লাগিব আমি তাক সাইক্লোপেন্টাইল তাৰপিছত নাম্বাৰিং কৰিব লাগে তুমি এটুক যদি 1 বুলি ধৰা তেতিয়াহলে E3 হ'ব ইয়াক যদি 1 বুলি ধৰা তেতিয়াহলে E3 হ'ব ওকে ইয়াক 1 ধৰিলে তুমি এন্টি ক্লকৱাইজ যাব লাগিব আৰু ইয়াক 1 ধৰিলে তুমি ক্লকৱাইজ যাব লাগিব বাকিনে একে পজিশন কেইটা হেগিটা থাকিল বাকি নরমাল আমাৰ আইপেকৰ যিখিনি ৰুল আছিল সেই মতে কৰিব লাগিব এতিয়া ওপৰৰ কম্পাউণ্ডটো মই মোহাৰি নিদিয়াৰ এটা কাৰণ হল এনেকুৱা ধৰণৰ কম্পাউণ্ড যিকোনো হ'ব পাৰে ধেৰ হ'ব পাৰে তুমি কি দিব পাৰা তুমি এনেকুৱা সাপোজ 4টা দিলো 5টা দিলো এটো হ'ব পাৰে এইবোৰ তোমালোকে কৰি চাবা মানে কি আৰু আনসাৰটো মই কৈ দিছো লিখি নিদিও আৰু এইবোৰ কম্পাউণ্ড হ'ব পাৰে সেম সাইজৰ ৰিঙত বেলেগ সাইজতো এলফাবেটিক্যাল অৰ্ডাৰ ডিটাৰমাইন কৰি থাকিব লাগে ইয়াত একো সমস্যা নাই তো সাইক্লোহেক্সাইল এটো সাইক্লোহেক্সাইল 1 আৰু 4 পজিশনত সাইক্লোহেক্সাইল আছে গতিকে ইয়াৰ কম্পাউণ্ডৰ নাম হ'ব 1,4 ডাই সাইক্লোহেক্সেন ৰাইট ওকে মই এতিয়া কথাটো হল যে এইবোৰ বস্তু এই ধৰণৰ কম্পাউণ্ডবোৰ তিনটা চাৰিটা ৰিং যদি সিমিলাৰ হয় হা সিমিলাৰ হলে বেলেগত নহব সিমিলাৰ হলে ইহতক নাম্বাৰিং নেমিং কৰিবৰ কাৰণে আৰু এটা স্পেশাল কাইন্ড অফ নমেনক্লেচাৰ ৰুল আছে তো সেই ৰুলটো শিকি থোৱা বৰ বিশেষ জোৰ দিব নালাগে ব্ৰেইনত টানো নহয় অৱশ্যে এনে জানিছা যে পঢ়িছো যেতিয়া আমি শিকি থৈ দিও কথাটো যে কি কৰিবা এনেকুৱা ধৰণৰ ৰিং যদি হয় অথবা এটো ডাই তোমাৰ একদম দুটাৰ পৰা আৰম্ভ কৰিব পাৰি মই একদম প্ৰথমৰ পৰা সৰুৰ পৰা আৰম্ভ কৰিছো সে এনেকুৱা ধৰণৰ কম্পাউণ্ড আমি কৰিলো ইয়াৰ নামটো কি সাইক্লোবিউটেন অৰিজিনালি আমি ইয়াৰ শিকা নামটো হল সাইক্লোবিউটেন এইটো কম্পাউণ্ড অলৰেডি আমি আগৰ ভিডিঅ'ত কভাৰ কৰিছো ৰাইট এতিয়া কথাটো চোৱা ইয়াক যদি তুমি আৰু এটা স্কিম আছে যাৰ যোগেদি তুমি ইয়াক সিম্পলি নহয় একচুয়ালি কি বুলি কম আৰু অল্টাৰনেট ওয়ে এটাও আছে যাৰ যোগেদি তুমি এই কম্পাউণ্ডবোৰৰ নেমিং কৰিব পাৰা কেনেকৈ নেমিং কৰিব পাৰিবা সো আইডিয়া তুমি এই যে জয়েন হৈ আছে পয়েন্ট কেইটা সেই জয়েন হৈ থকাৰ পয়েন্ট কেইটা যিকোনো এটা সাইডে
সাপোজ এইটো পইণ্ট যদি 1 ওকে এইটো পইণ্ট যদি 1 বুলি ধৰি লোৱা তেতিয়াহ'লে বাকি কিটাৰ নাম্বাৰিং তুমি ক্লকৱাইজ অথবা এন্টি ক্লকৱাইজত তাহাঁতৰ নাম্বাৰিং কৰা কেনেকৈ কৰিবা এইটো 1 যদি হয় ই 2 হ'ব ই 3 হ'ব ই 4 হ'ব ৰাইট ইয়াক যদি 1 নাম্বাৰ দিছা তেতিয়াহ'লে নেক্সট যিটো ৰিং আছে তাত জয়নিং কিটা হা জয়নিং পজিশন কিটা ইয়াক যদি 1 দিছা তেতিয়াহ'লে ইয়াক 1 প্ৰাইম দিয়া এডাল ড্যাশ দিবা প্ৰাইম বুলি কয় এইটো 1 ড্যাশ দিয়া ই যদি 1 ড্যাশ হয় বাকি তুমি এফালে এন্টি ক্লকৱাইজ বা ক্লকৱাইজত যোৱা ই 2 ড্যাশ ই 3 ড্যাশ আৰু ই 4 ড্যাশ এনেকৈ ধৰণৰ প্ৰথম নাম্বাৰিংটো কৰি ল'ব লাগিব ঠিক আছে তাৰ পিছত কেইটা আছে কম্পাউণ্ডটো কি হয় সাইক্লো বিউটেন ৰিংটোৰ নামটো কি সাইক্লোবিউটেন সাইক্লোবিউটেন কেইটা আছে দুটা আছে তো তুমি ইয়াত বাইসাইক্লোবিউটেন লিখা ওকে ইহঁতক বাইসাইক্লোবিউটেন বুলি লিখিব পাৰি আৰু যি কেইটা পজিশনত তাহাঁতি ৰিং কেইটা মাৰ্জ হৈ আছিলে তাহাঁতৰ লোকেন কেইটাৰ নাম্বাৰটো তুমি ইয়াত মেনশ্যন কৰিব লাগিব 1,1 বাইসাইক্লোবিউটেন কথাটো ক্লিয়াৰ হৈছে নে 1,1 মানে 1,1 প্ৰাইম 1 পজিশন আৰু 1 পজিশনত প্ৰাইমত তাহাঁতি দুটা সাইক্লোবিউটেন লগ হৈ আছে তো ইহঁত কেইটাৰ নাম হ'ল 1,1 প্ৰাইম বাইসাইক্লোবিউটেন সো এই কম্পাউণ্ডটোৰ নামটো আমি সাইক্লোবিউটেনো লিখিব পাৰো অথবা ইয়াক তুমি 1,1 প্ৰাইম বাইসাইক্লোবিউটেন এনেকৈও লিখিব পাৰা যিকোনো এটা নাম্বাৰিং পেটাৰ্ণ তুমি ইউজ কৰিলেও হ'ল ওকে ক্লকৱাইজ অথবা এন্টি ক্লকৱাইজত তুমি তাহাঁতৰ জাষ্ট নাম্বাৰিংখিনি কৰিব লাগে ঠিক আছে চলো এইটো কম্পাউণ্ডৰ নামটো যেনিবা এইটো হ'ল লগতে আৰু এটা কৰিছোঁ এই স্কিমবোৰ ক'ত ইউজ হ'ব তাৰমানে চিমিলাৰ ৰিঙৰ ক্ষেত্ৰত এইবোৰ এই ছেকেণ্ড যিটো নেমিং পেটাৰ্ণ সেই ছেকেণ্ড নেমিং পেটাৰ্ণটো কেৱল সেইবোৰ ক্ষেত্ৰত ইউজ হ'ব য'ত তোমাৰ ছেইম চাইজৰ ৰিং আছে বেলেগ চাইজৰ ৰিং হ'লে এই কাহিনীটো নচলিব ওকে চলো এইটো কম্পাউণ্ড যদি লওঁ এতিয়া এইটো কম্পাউণ্ড লৈছোঁ ইয়াৰ কাৰণে আমি অলৰেডি নাম্বাৰ নেমিং কৰিলোঁ ইয়াৰ নামটো কি বুলি লিখিছিলোঁ আমি 1 পজিশন আৰু 4th পজিশনত 1,4 ডাই সাইক্লোবিউটেন লিখিছিলোঁ ন মাজত থকা ৰিংটো মেইন সাইডত থকা কেইটা সাবস্টিটুয়েন্ট গতিকে এটো সাইক্লোবিউটাইল গতিকে 1 আৰু 4th পজিশনত সাইক্লোবিউটাইল দুটা ডাইসাইক্লোবিউটাইল আৰু মেইন কম্পাউণ্ডটো হৈ গ'ল সাইক্লোবিউটেন এনেকৈ কৰিছিলোঁ ইয়াক এই ধৰণে নাম্বাৰিং নকৰিবা এই ধৰণে নেমিং নকৰি এইটো যে স্কিম লৈছিলোঁ ছেকেণ্ড স্কিমটো লৈছিলোঁ সেইটো ধৰণেও কৰিব পাৰি কেনেকৈ কৰিবা এতিয়া চোৱা যিবোৰ পজিশনত ৰিংবোৰ জইন হৈছে ওকে যিবোৰ পজিশনত ৰিংবোৰ জইন হৈছে সেই জইনিং পইণ্টবোৰ লোৱা চোৱা এতিয়া এটোক যদি 1 দিয়া নেক্সট টু 2 এফালে 3 4 ওকে ই যদি 1 হয় ইয়াক তুমি দিব লাগিব 1 প্ৰাইম ওকে তাৰপিছত ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজত তুমি তাৰ নাম্বাৰিং কৰি যোৱা যাতে নেক্সট যিটো জইনিং পইণ্ট সি লোৱাৰ লোকেন বা ইয়াত অৱশ্যে একো প্ৰব্লেম নাই বাৰু ইয়াত যদি 1 প্ৰাইম হয় তেতিয়াহ'লে ই 2 প্ৰাইম অথবা এফালে 2 প্ৰাইম লিখিব পৰা ছেম কথা একেই আচ্ছা এইটোৰ যদি ইয়াত ক্লকৱাইজ কৰিছোঁ গতিকে ইয়াতো ক্লকৱাইজ কৰোঁ তো এইটো 3 প্ৰাইম এইটো 4 প্ৰাইম ওকে এইটো এক্সটেন্সিভলি ইউজ মেথড নহয় তথাপি তোমালোক যদি ক'ৰবাত কেতিয়াবা পোৱা চিনি পাবৰ কাৰণে ক'লোঁ তো ই 1 প্ৰাইম হ'ল তাৰমানে য'ত জইনিং পইণ্ট আছে সেই জইনিং পইণ্টবোৰ তুমি নাম্বাৰিং কৰিব লাগে এফালৰ পৰা এটা ছাইডৰ পৰা গৈ থাকিব লাগে তো ইয়াত এইটো 1 পজিশনত লৈ পিনি তুমি ক্লকৱাইজ নাম্বাৰিং কৰিলা নেক্সট ৰিংটোৰ কাৰণে প্ৰাইম দিলা তেতিয়াহ'লে তাৰ নেক্সট ৰিংটোৰ কাৰণে তুমি কি দিবা ডাবল প্ৰাইম দিলা তো ইয়াতো ক্লকৱাইজ কৰিছিলোঁ তো ইয়াতো ক্লকৱাইজ কৰোঁ 3 প্ৰাইম 4 প্ৰাইম ওকে এতিয়া এই কম্পাউণ্ডটোৰ নাম লিখিব লাগে কেনেকৈ লিখিবা চোৱা এতিয়া কোন কেইটাৰ পজিশনত ৰিংবোৰ জইন হৈ আছে কোন কেইটা পজিশনত ৰিংবোৰ জইন হৈ আছে 1 1 ড্যাশ 3 ড্যাশ আৰু 1 ডাবল ড্যাশ ডাবল প্ৰাইম তো ইয়াক লিখিবা 1 ড্যাশ 3 ড্যাশ 1 ডাবল প্ৰাইম চাৰিটা জইনিং পইণ্ট আছে জইনিং পইণ্ট কেইটা লিখিব লাগে চাৰিটা জইনিং পইণ্ট তাৰপিছত কেইটা ৰিং আছে তিনিটা
তিনটা থাকিলে আমি কি লিখো ট্রাই লিখো কিন্তু ইয়াত কি হ'ব টাৰ লিখিব লাগিব টাৰ সাইক্লো বিউটেন মনত ৰাখিবা দুটা ৰিং যদি থাকে তেতিয়াহলে বাই লিখিব লাগিব তিনটা ৰিং থাকিলে এটো নেমিংত দেই এনেটো বাকি নৰ্মেল নেমিংটো জানাই চাৰিটা থাকিলে কোৱাৰ্টাৰ লিখিব লাগিব কোৱাৰ্টাৰ আৰু পাঁচটা থাকিলে কুইন্ট অকল হে স্পেশাল কাইন্ড অফ নেমিংটোৰ কাৰণে এই নাম্বাৰ বুজোৱা শব্দকেইটা ইউজ কৰিব লাগিব যেনেকৈ আমি আগত 20 30 এবোৰ কৰিছিলো ন ক্লিয়াৰ হৈছে না কথাটো কি কৰিলো আৰু এটা এক্সাম্পল লৰবা এটো ৰাখিবই লাগিছিল ৰাখি থৈ দিও থাক আৰু এটা এক্সাম্পল আছে দুইটা লিখি থওঁ ওকে চলো এটো কম্পাউণ্ড লৈছিলো আমি এই কম্পাউণ্ডৰ নাম্বাৰিং কৰিছিলো কেনেকৈ ফাৰ্স্ট জয়নিং পজিশনটো 1 তাৰ পিছত তুমি ক্লকৱাইজ নাম্বাৰিং কৰিছিলা এন্টি ক্লকৱাইজো কৰিব পৰা তোমাৰ কথা সেকেন্ড জয়নিং পজিশনটো প্ৰাইম ক্লকৱাইজ কৰিছিলো গতিকে ইউ ক্লকৱাইজ থাৰ্ড জয়নিং পইণ্টটো ডাবল প্ৰাইম তাৰ পিছত তাহাঁতৰ নেমিং কৰিব লাগে নেমিং কৰোঁতে যি পজিশনবোৰত জইন আছিলে সেই জইনবোৰক মেনশ্যন কৰিব লাগিব 1 পজিশন 1 প্ৰাইম পজিশন 3 প্ৰাইম পজিশন আৰু 1 ডাবল প্ৰাইম পজিশনত জইনিং আছে কেইটা আছে তিনটা থাকিলে কি ইউজ কৰোঁ তাৰ কি হয় এইকেইটা ৰিং সাইক্লো বিউটেন ওকে এটো আমি এতিয়া কৰি ল'ব পাব যদি কম্পাউণ্ডটো এনেকুৱা হয় সে এটো সো ইয়াতো তিনটা সাইক্লোবিউটাইল গ্ৰুপ লগ লাগি আছে কিন্তু এবাৰ অকমান জয়নিং পজিশন কেইটা অকমান বেলেগ ৰাইট ইয়াত 1 আৰু থাৰ্ড পজিশনত তোমাৰ জয়নিং আছে মাজৰ ৰিংটো আনহাতে ইয়াত মাজৰ ৰিংটো 1 আৰু 2 পজিশনত থাকিব লাগিব কি কৈ আছো চোৱা তুমি বুজিবলৈ চেষ্টা কৰা প্ৰথম জয়েন য'ত হৈ আছে 1 নম্বৰ ৰিংটো তুমি 1 নম্বৰ নাম্বাৰ দিয়া তাৰ পিছত এটোৰ ক্ষেত্ৰত বাকিখিনি ইমান বৰ বিশেষ সিগনিফিকেন্স নাই তুমি ক্লকৱাইজ অথবা এন্টি ক্লকৱাইজ কৰিব পাৰা 3 4 ওকে সেকেন্ড ৰিংটোৰ ফাৰ্স্ট জিটু পইণ্ট জিটু কাৰ্বন জয়েন হৈ আছে তাক তুমি 1 প্ৰাইম দিয়া তাৰ পিছত যে তোমাৰ ওচৰত অপচন কি আছে তুমি এটোৰ ক্ষেত্ৰত একো অপচন নাছিল একো প্ৰবলেম নাছিল এফালৰ পৰা গ'লে হি থাৰ্ড পজিশন এফালৰ পৰা গ'লে হি থাৰ্ড পজিশন গতিকে কেছ নাই ইয়াত চোৱাই দিয়া ইয়াত যদি তুমি এন্টি ক্লকৱাইজ কৰা ই তেতিয়াহ'লে 2 প্ৰাইম 3 প্ৰাইম 4 প্ৰাইম হৈ যাব আনহাতে এটো সাইডৰ পৰা যদি নাম্বাৰিং কৰা তুমি 1 প্ৰাইম আৰু 2 প্ৰাইম হৈ যাব সো এগেইন আগৰ কাহিনীবোৰ যেনেকৈ আছিলে সিমিলাৰ কাহিনী 4 প্ৰাইমতকে 2 প্ৰাইম পালে বেছি ভাল হ'ব বা লোৱাৰ লোকেন্ট হয় গতিকে তুমি ইয়াত ক্লকৱাইজ নাম্বাৰিং কৰিব লাগিব 3 প্ৰাইম 4 প্ৰাইম ক্লিয়াৰ হৈ আছে কথাটো তাৰ পিছত নেক্সট যেটো ৰিং আছে সেই ৰিংটোৰ জয়নিং পইণ্টটো তুমি নেক্সট নাম্বাৰ দিয়া কি হ'ব 1 ডাবল প্ৰাইম এবাৰ তুমি ক্লকৱাইজ কৰা অথবা এন্টি ক্লকৱাইজ কৰা কোনো ধৰণৰ ডিফাৰেন্স নাই হ'ব তাত এইটো এতিয়া ইয়াৰ নাম লিখিব লাগে বুজিছানে কথাটো কি কৰিলো ইয়াত এটো নাম নেমিং প্যাটাৰ্ণত মেইন ফোকাসটো থাকিব আমাৰ যিকিটা জয়নিং কাৰ্বন আছে সেই জয়নিং কাৰ্বন কেটা বা কমন কাৰ্বন য'ত ৰিং কেটা জয়েন হৈছে সেই কাৰ্বন কেটাক আমি প্ৰাইম বা নাম 1 নম্বৰ বুলি স্টাৰ্টিং কৰি তাৰ পিছত তুমি বাকি নাম্বাৰিং কিনি কৰিব লাগে আৰু এক্সাম্পল লম তেতিয়া আৰু ক্লিয়াৰ হ'ব চাগে ওকে সো ইয়াত কি কৰিব লাগে প্ৰথম 1 নম্বৰ পজিশনত আছে 1 প্ৰাইম পজিশনত জয়নিং আছে নেক্সট 2 প্ৰাইম পজিশনত জয়নিং আছে নেক্সট 1 ডাবল প্ৰাইম পজিশনত জয়নিং আছে আৰু কেইটা আছে চাৰিটা থাকিলে কি কওঁ সৰি তিনটা আছে তিনটা থাকিলে কি কওঁ তাৰ আৰু কম্পাউণ্ডটো কি হয় সাইক্লো বিউটেন বুইছা এটো আৰু এটোৰ মাজত ডিফাৰেন্সটো ইয়াতে উলাই পৰিব কোট দুইটাই তাৰ সাইক্লো বিউটেন কিন্তু নাম্বাৰিং বা লোকেন কেটাৰ জয়নিং পজিশনৰ লোকেন কেটাৰ ডিফাৰেন্সটোতে আমাৰ কম্পাউণ্ডৰ ডিফাৰেন্স আহিব নামৰ ডিফাৰেন্স আহিব
আনহাতে ইয়াক আমি নৰ্মেল কমন স্কিম যিটো আছে সেইটো দিও কৰিব পাৰোঁ কেনেকুৱা আছিল এইটো যদি মাজৰ ৰিং বুলি ধৰ ই 1 নম্বৰ পজিশ্যন ই 2 নম্বৰ পজিশ্যন ৰাইট তেতিয়াহ'লে ই 1 নম্বৰ পজিশ্যন ই 2 নম্বৰ পজিশ্যন ধৰি পিনে নৰ্মেল আমি যিটো স্কিম কৰিছিলোঁ কি আছিলে সেইটো 1,2 ডাই সাইক্লোবিউটাইল সাইক্লোবিউটেন হেতু নেমিং স্কিমটো আছেই ৰাইট বুজিছানে নৰ্মেল নেমিং যেনেকৈ কৰিছিলোঁ হেতুটো আছে তাৰ উপৰিও আমি এনেকা ধৰণেও কৰিব পাৰোঁ তিনটা লৈকে समझ रहे हो कि नहीं रहे हो বুজিছানে ওকে ইয়াক নৰ্মেল নেমিং কৰিলে কেনেকৈ কৰিলোঁ হেতু লগতে কৈ দিছোঁ ইয়াক যদি নৰ্মেলি নেমিং কৰিলোঁ আমি এইটো প্ৰাইম সিস্টেম যদি নললোঁ হেতেন তেতিয়াহ'লে ইয়াৰ নামটো কি লিখিলোঁ এইটো মাজৰ ৰিং ই সাইক্লোবিউটেন ই সাইক্লোবিউটাইল 1 নম্বৰ পজিশ্যন 2 নম্বৰ পজিশ্যন ইয়াৰ নামটো কি হ'লতেন 1,2 ডাই সাইক্লোবিউটাইল সাইক্লোবিউটেন এইটো আছিলে অৰিজিনেলি আমি যি আইউপেক ৰুল শিকিছোঁ সেইটো আৰু এইটো হ'ল আমি আজি যেটো স্পেশাল নেমিং প্যাটাৰ্ন শিকিছোঁ সেইটো এইটো কম্পাউণ্ডৰ ক্ষেত্ৰটো নৰ্মেল স্পেশাল নেমিং প্যাটাৰ্নত এইটো হ'ব আনহাতে যদি আমি যেটো শিকিছিলোঁ এতিয়ালৈকে আইউপেকৰ ৰুল মতে যিখিনি শিকিছিলোঁ সেইটো মতে কি হ'ব সেইটো মতে এইটো 1 নম্বৰ পজিশ্যন সেইটো 4th পজিশ্যন যিকোনো এটা সাইডৰ পৰা গলে একে এইটো অলৰেডি কৰিলোঁ আমি তো ইয়াৰ মতে কি হ'লতেন 1,4 ডাই সাইক্লোবিউটাইল সাইক্লোবিউটেন ঠিক আছে সো এনেকুৱা ধৰণৰ কম্পাউণ্ডৰ যদি তোমালোকে নেমিং পোৱা তেতিয়াহ'লে ইউ কেন ইউজ আইদাৰ দিস স্কিম অৰ দিস স্কিম দুইটাৰ ভিতৰত যিকোনো এটা ইউজ কৰিব পাৰা কোনো ধৰণৰ সমস্যা নাই আৰু একচুয়ালি তিনটা ৰিঙলৈকে পৰাপক্ষত এটোৱে ইউজ কৰিব পাৰা কেছ একো নাই আমাৰ সমস্যা বৰ বিশেষ নাই আমি এই যে প্ৰাইম সিস্টেমটো কৰিছোঁ প্ৰাইম সিস্টেমটো একচুয়ালি তিনটাতকৈ বেছি যদি ৰিং কেনেবাকৈ লাগি থাকে চাৰিটা বা পাঁচটা যদি লাগি থাকে তাত বেছি ইফেক্টিভ হ'ব তথাপিও বস্তুটো বুজি পাইছা চাগে ঠিক আছে আৰু থাকিব নেকি আৰু এটা কৰোঁ প্ৰথম নৰ্মেল আইউপেক কি হ'ব আৰু তাৰ পিছত স্পেশাল নেমিং কি হ'ব এইটো কম্পাউণ্ড এবাৰ ট্ৰাই কৰিছোঁ প্ৰথম কমন সিস্টেমত কৰা অলৰেডি কৰিলোঁ কমন সিস্টেমত আমি এইটো কম্পাউণ্ডৰ নাম কি হ'ব আৰু এই যে প্ৰাইম সিস্টেমটো হেতু আকৌ যতে ততে ইউজ কৰি নিদিবা যতে ততে ইউজ কৰিব নোৱাৰাও বাৰু যত সিমিলাৰ ৰিং থাকিব তাতে ইউজ হ'ব তো কমন নেমিং স্কিমত ইয়াৰ নামটো কি হ'ব এইটো সাইক্লোহেক্সাইল 1 পজিশ্যন আৰু 4th পজিশ্যনত আছে 1 আৰু 4th পজিশ্যনত সাইক্লোহেক্সাইল গ্ৰুপ আছে সো কমন নেমিংত ইয়াৰ হ'ব 1,4 ডাই সাইক্লোহেক্সাইল সাইক্লোহেক্সেন এইটো কমন আইউপেক এতিয়ালৈকে আমি যিমানখিনি শিকিলোঁ তাৰ পৰা এইটো কাহিনী আহিব 1,4 ডাই সাইক্লোহেক্সেন ওকে আৰু এতিয়া স্পেশাল নেমিং প্যাটাৰ্ন এটা শিকিছোঁ নহয় তেতিয়াহ'লে সেইটো এপ্লাই কৰি চাওঁ ইয়াত য'ত তোমাৰ সিমিলাৰ ৰিং লাগি থাকে এনেকুৱা ধৰণে তাৰ কাৰণে এটা স্পেশাল নেমিং প্যাটাৰ্ন আছে দ্যাট ইজ যিটো ফাৰ্ষ্ট ৰিং আছে সেই ফাৰ্ষ্ট ৰিংটোৰ জয়নিং পইণ্ট যিটো ছেকেণ্ড ৰিঙৰ লগত তাক তুমি 1 নম্বৰ পজিশ্যন দিয়া তাৰপিছত তুমি ক্লকৱাইজ অথবা এণ্টি ক্লকৱাইজ তাৰ নাম্বাৰিং কৰা 2 3 4 5 6 ঠিক আছে নেক্সট যেটো ৰিং আছে সেই ৰিংটোৰ ফাৰ্ষ্ট কাৰ্বনটোক বা জয়নিং পইণ্টটোক তুমি 1 প্ৰাইম বুলি দিয়া তাৰপিছত তুমি ক্লকৱাইজ অথবা এণ্টি ক্লকৱাইজ নাম্বাৰিং কৰা ক্লকৱাইজ কৰিলো নেক্সট জয়নিং পইণ্টে পাব 4 এণ্টি ক্লকৱাইজ কৰিলো নেক্সট জয়নিং পইণ্টে পাব 4 গতিকে ইয়াত একো সমস্যা নাই হল নেক্সট থাৰ্ড ৰিংটোৰ যেটো কাৰ্বন আছে জয়েন হৈ আছে তাক তুমি ডাবল প্ৰাইম দিয়া তাৰপিছত তুমি ক্লকৱাইজ অথবা এণ্টি ক্লকৱাইজ কৰা কোনো ধৰণৰ ডিফাৰেন্স নাই ইয়াত ঠিক আছে এতিয়া কম্পাউণ্ডৰ নাম লিখিব লাগে কোন কোন পজিশ্যনত তোমাৰ জয়েন হৈ আছে 1 নম্বৰ পজিশ্যনত জয়েন হৈ আছে 1 প্ৰাইম পজিশ্যনত জয়েন হৈ আছে 4 প্ৰাইম পজিশ্যনত জয়েন হৈ আছে আৰু 1 ডাবল প্ৰাইম পজিশ্যনত জয়েন হৈ আছে বাকি কম্পাউণ্ডৰ নাম কি হ'ব তিনটা ৰিং আছে সাইক্লোহেক্সেনৰ গতিকে তিনটা থাকিলে তাৰ সো ই হ'ব তাৰ সাইক্লোহেক্সেন ঠিক আছে এটো হৈ গ'ল আমাৰ স্পেশাল নেম আনহাতে ওপৰটো আমাৰ আইউপেক নৰ্মেল প্যাটাৰ্নত
যেটো নেম থাকিব হেতু কথাটো বুজি পাইছা এনেকা ধৰণৰ কৰিব পাৰি এনেকা ধৰণৰ কৰিব পাৰি যেতিয়ালৈকে আমাৰ ওচৰত তিনটা ৰিং থাকিব ওকে হ'ব চলো এটোৰে আৰু এটা ভেৰিয়েচন কৰি চাওঁ যদি ৰিংটো এনেকুৱা হ'লহেঁতেন এনেকুৱা হ'ব পাৰিলেহেঁতেন যদি এইটো হ'লহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন এগেইন বস্তুটো অকল প্ৰেজেণ্টেশ্যনটো এনেকুৱা হৈছে বাকীখিনিতো গম পাইছে ঠিক আছে কি হ'ব এতিয়া কাহিনী ইয়াৰ যদি নৰ্মেল নেমিং পেটাৰ্ণ কৰোঁ তেতিয়াহ'লে ইহঁতকেইটা ছাবষ্টিটুৱেণ্ট ই মেইন চেইন তো ই হৈ গ'ল চাইক্লোহেক্সেন তো ইয়াৰ নাম্বাৰিং কৰিব লাগে ইয়াক যদি 1 পজিশ্যন লওঁ তেতিয়াহ'লে ক্লক ৱাইজত গৈ E3 হ'ব আনহাতে ইয়াক যদি 1 পজিশ্যন লওঁ তেতিয়াহ'লে এণ্টি ক্লক ৱাইজত গৈ পিনে E3 হ'ব গতিকে যিকোনো এটা পেটাৰ্ণ তুমি ল'ব পাৰা কম্পাউণ্ডটোৰ নাম কি হ'ব 1 পজিশ্যন আৰু 3 পজিশ্যনত দুটা কি আছে চাইক্লোহেক্সাইল আছে চাইক্লোহেক্সাইল গ্ৰুপ আৰু এজ এ হ'ল কম্পাউণ্ডটো কি হয় চাইক্লোহেক্সেন এইটো হৈ গ'ল আমাৰ নৰ্মেল আইঅ'পেক নেমিং পেটাৰ্ণত আমি এতিয়ালৈকে যিখিনি শিকিলোঁ সেইখিনিৰ ওপৰত ডিপেণ্ড কৰি এই কম্পাউণ্ডটোৰ নাম আনহাতে অলপ আগত যিটো প্ৰাইম ছিষ্টেম শিকিছোঁ সেই প্ৰাইম ছিষ্টেম মতে যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে কেনেকৈ কৰিম চোৱা এতিয়া ফাৰ্ষ্ট যিটো ৰিং আছে সেই ৰিংটোৰ জইনিং পইণ্টটোক তুমি 1 পজিশ্যন বাকীখিনি তুমি ক্লক ৱাইজ কৰা অথবা এণ্টি ক্লক ৱাইজ কৰা কোনো ধৰণৰ সমস্যা নাই যিটো ছাইডৰ পৰা গ'লেও তোমাৰ একেই টাইপৰ নাম্বাৰ পাবা তুমি এইফালৰ পৰা গ'লে E6 হ'ব এইফালৰ পৰা গ'লে E6 হৈছে ছেকেণ্ড পজিশ্যনটোত অকণমান চাব লাগিব এইবাৰ য'ত জইন হৈ আছে সি হ'ব 1 প্ৰাইম অ'কে এতিয়া নেক্সট তুমি ক্লক ৱাইজ কৰিবা নে এণ্টি ক্লক ৱাইজ কৰিবা মাজৰ ৰিংটোৰ ক্ষেত্ৰত ছাইডৰ কেইটাত ইমান সমস্যা নাই মাজৰ ৰিংটোৰ ক্ষেত্ৰত তুমি ক্লক ৱাইজ কৰিবা নে এণ্টি ক্লক ৱাইজ কৰিবা চাবলৈ হ'লে চোৱা তুমি এতিয়া যদি কেনেবাকৈ এণ্টি ক্লক ৱাইজ কৰা তেতিয়াহ'লে 2 প্ৰাইম 3 প্ৰাইম 4 প্ৰাইম 5 প্ৰাইম পাবগৈ এইটো ছাইডৰ পৰা কৰিলে 5 প্ৰাইম পাব আনহাতে যদি তুমি ক্লক ৱাইজ কৰা তেতিয়াহ'লে ই কি পাব 1 প্ৰাইম 2 প্ৰাইম 3 প্ৰাইম পাব তো এতিয়া 3 আৰু 5ৰ ভিতৰত যিটো লোৱাৰ লোকেণ্ট আমি তাক ৰাখিম গতিকে এইটো মলিকুলৰ ক্ষেত্ৰত বা এইটো ৰিঙৰ ক্ষেত্ৰত মাজৰ ৰিংটোৰ ক্ষেত্ৰত তুমি কি কৰিবা লোৱাৰ লোকেণ্টটো যাতে পায় নেক্সট জইনিং পইণ্টটোৱে সেইটো চাব লাগিব অ'কে চলো ইয়াৰ হৈ গ'ল তাৰমানে ই 2 প্ৰাইম ই 3 প্ৰাইম ই 4 প্ৰাইম ই 5 প্ৰাইম আৰু ই 6 প্ৰাইম আৰু নেক্সট ৰিংটো থাকি গ'ল যিটো ফাৰ্ষ্ট জইনিং সি ডাবল প্ৰাইম পাব তাৰপিছত তুমি ইয়াত ক্লক ৱাইজ কৰা অথবা এণ্টি ক্লক ৱাইজ কৰা বৰ বিশেষ ডিফাৰেঞ্চ নাই তো নৰ্মেল আইঅ'পেক নেমত ইয়াৰ নামটো আছিলে 1,3 ডাই চাইক্লোহেক্সাইন আনহাতে ইয়াৰ ক্ষেত্ৰত কি হ'ব এতিয়া ক'ত জইন হৈছে সেইকেইটা চোৱা 1 পজিশ্যনত জইন হৈছিলে 1 প্ৰাইমৰ লগত আনহাতে 3 প্ৰাইম জইন হৈছে 1 ডাবল প্ৰাইমৰ লগত টোটেল কেইটা ৰিং আছে তিনিটা থাকিলে কি বুলি কওঁ তাৰ সো ইয়াৰ নামটো হ'ব তাৰ চাইক্লোহেক্সেন বুট কৰোঁ বুজি পাইছা কথাবোৰ কি ক'ব বিচাৰি আছোঁ অ'কে ঠিক আছে আৰু এটা এক্সাম্পল লওঁ আৰু এই পাৰ্টটো মুখনি মাৰোঁ এই ধৰণৰ প্ৰাইম ছিষ্টেমটোৰ বৰ বিশেষ এক্সটেনচিভ ইউজ মোৰ মতে হ'ব নালাগে বাৰু তথাপিও যদি কেনেবাকৈ তোমালোকে ৰিংবোৰ পোৱা তেতিয়াহ'লে সুবিধা হ'ব তিনিটা থাকিলেতো আমি তাৰ নৰ্মেল নেমিং কৰিব পাৰিলোহেঁতেন যদি 4টা আহি যায় এনেকুৱা ধৰণৰ ৰিং তেতিয়াহ'লে কি হ'ব অ'কে এক ট্ৰাই কৰা সেম কাহিনী ফাৰ্ষ্ট জইনিং পইণ্ট 1 ক্লক ৱাইজ অথবা এণ্টি ক্লক ৱাইজ সেম কথা নেক্সট জইনিং পইণ্ট 1 প্ৰাইম ক্লক ৱাইজ গ'লেও তোমাৰ ইয়াত 3 পজিশ্যন ইফালৰ পৰা এণ্টি ক্লক ৱাইজ গ'লেও 3 পজিশ্যন গতিকে তুমি যিকোনো এটা ছাইডৰ পৰা যাব পাৰা কোনো ধৰণৰ সমস্যা নাই থাৰ্ড জইনিং পইণ্ট ইয়াক 1 ডাবল প্ৰাইম দিব লাগিব ক্লক ৱাইজ গ'লেও একেটাই কথা এণ্টি ক্লক ৱাইজ গ'লেও একেটাই কথা গতিকে একো সমস্যা নাই ইয়াত এইটো গ'লে ট্ৰিপল প্ৰাইম দিয়া ओके ठीक है এতিয়া জইনিং পইণ্ট বুলি কি যোৱা 1, 1 প্ৰাইম 3 প্ৰাইম 1 ডাবল প্ৰাইম 3 ডাবল প্ৰাইম 1 ট্ৰিপল প্ৰাইম এটো হৈ গ'ল জইনিং পজিশ্যন তাহাঁতৰ 4টা আছে 4টা থাকিলে কোৱাৰ্টাৰ দিব লাগে সো
কোৱাৰ্টাৰ আৰু কম্পাউণ্ডটো হৈ গ'ল সাইক্লো বিউটেন এটা হৈ গ'ল আমাৰ কম্পাউণ্ডৰ নাম ইউজিং প্ৰাইম সিম্বল বুজিছা ওকে আৰু এটা কৰোঁ লাষ্ট বৰ বিশেষ ইউজ নহ'ব এইটো তথাপিও সাইক্লিক কম্পাউণ্ড এলিসাইক্লিক শিকিছিলোঁ গতিকে এইটো কম্পাউণ্ড ইয়াক ট্ৰাই কৰিছোঁ মই মোৰ মাৰ্কাৰটোক অকণমান পেট্ৰল খুৱাই লওঁ কি হ'ব এই জীৱন আয়ুপেক শেষেই নহৈছে হৈ যাব চব একেই কাহিনী একেই এপ্ৰ'চ কথাটো যদি বুজি পোৱা তেতিয়াহ'লে সকলো সহজ প্ৰেক্টিছ কৰিব লাগিব খালি দুনিয়াত ইমান বেছি ৰুল আছে কনফিউজন বহুত হ'ব প্ৰেক্টিছ কৰিব লাগিব উপায় নাই অ'কে তো ফাৰ্ষ্টটো একেই কথা জইনিং পইণ্টটো 1 আছে ক্লকৱাইজ এণ্টি ক্লকৱাইজ কৰোঁ কেছ একো নাই ছেকেণ্ড জইনিং পইণ্টটো তুমি 1 প্ৰাইম দিলা এতিয়া চোৱা আগত এটা এনেকুৱা ধৰণৰ কৰিছিল ন এণ্টি ক্লকৱাইজ গ'লে ই 2 3 4 প্ৰাইম পাব আনহাতে ক্লকৱাইজ গ'লে 2 প্ৰাইম পাব গতিকে আমি 2 প্ৰাইম দিম ইয়াত বাকীখিনি 3 প্ৰাইম 4 প্ৰাইম হৈ থাকিলে নেক্সট জইনিং পইণ্টটো ক'ত আছে এইটো তো 1 ডাবল প্ৰাইম তুমি এতিয়া ক্লকৱাইজ গ'লেও সি 3 পাব এণ্টি ক্লকৱাইজ গ'লেও 3 পাব গতিকে যিকোনো এটা তুমি ল'ব পাৰা আনহাতে এইটো 1 তিনিটা ট্ৰিপল প্ৰাইম আৰু ক্লকৱাইজ এণ্টি ক্লকৱাইজত ইয়াৰ লাষ্টৰ ক্ষেত্ৰত ইমান ইছ্যু নাই যদি আৰু থাকিলেহেঁতেন তেতিয়াহ'লে কাহিনী হ'লহেঁতেন আচ্ছা আৰু থাকিলেহেঁতেন মানে কি এটা লগাই দিম আৰু কি কথা আছে একেবাৰতে কৰি থৈ দিওঁ অ'কে আৰু এটা লগাই দিছোঁ ঠিক আছে এতিয়া 1 নম্বৰ ৰিং 2 নম্বৰ ৰিং 3 নম্বৰ ৰিং 4 নম্বৰ ৰিং 4 নম্বৰ ৰিঙৰ জইনিং পইণ্টটো প্ৰথম কি দিবা 1 ট্ৰিপল প্ৰাইম তাৰপিছত যদি তুমি ক্লকৱাইজ যোৱা নেক্সট জইনিং পইণ্টটোৱে পাব 2 3 4 প্ৰাইম 4 ট্ৰিপল প্ৰাইম আনহাতে এণ্টি ক্লকৱাইজ গ'লে ছেকেণ্ড পাব গতিকে আমি সৰুটো ল'ব লাগিব নেক্সট এইটো কি আৰু 4টা দি দিয়া ইমান ইউজ নহ'ব আৰু বাকীখিনি তুমি যিয়ে নিদিয়া ইছ্যু নাই ইউজ নহয় আমাৰ এতিয়া নামটো লিখিব লাগে ক'ত ক'ত জইন হৈ আছে লিখি যোৱা আৰু মুঠতে এফালৰ পৰা 1 প্ৰাইম 2 প্ৰাইম 1 ডাবল প্ৰাইম 3 ডাবল প্ৰাইম 1 ট্ৰিপল প্ৰাইম 2 ট্ৰিপল প্ৰাইম 1 4টা প্ৰাইম হ'ল টোটেল ৰিং কেইটা আছে 1 2 3 4 5 5টা থাকিলে কি কয় টুইংক কম্পাউণ্ডটো কি সাইক্লো বিউটেন ঠিক আছে তো এইটো স্পেচিয়েল ক্লাছ অফ নেমিং এটা আছিলে যদিহে এনেকুৱা ধৰণৰ মাল্টিপল ৰিংছ পোৱা তেতিয়াহ'লে তুমি এনেকুৱা এইটো নেমিং পেটাৰ্ণ ইউজ কৰিব লাগিব আশা কৰোঁ বুজি পাইছা কেইবাটাও এক্সাম্পল কৰিলোঁ তথাপি যদি কিবা ডাউট থাকি যায় অৱশ্যে এইটো নেমিং পেটাৰ্ণ বৰ বিশেষ ইউজ নহ'ব আমাৰ +2 লেভেলত তাৰমানে হাই ছেকেণ্ডেৰী লেভেলত আমাৰ এই বস্তুটো বৰ বিশেষ ইউজ হ'ব নালাগে তথাপিও আমি যিহেতু শিকিছিলোঁ মানে টপিকটো যিহেতু ওলাইছে গতিকে এইখিনি কথা ক'লোঁ ঠিক আছে চ' এয়া আছিলে আমাৰ গোটেই এলিচাইক্লিক হাইড্ৰ'কাৰ্বনৰ দুনিয়াত যিমানখিনি কম্পাউণ্ড আছিলে অলমষ্ট গোটেইখিনি মই ভাবিছোঁ কভাৰ কৰিছোঁ গোটেইখিনি ৰুল ইয়াৰ উপৰিও যদি কিবা ডাউট ওলায় বা কিবা তোমালোকে ৰুলৰ ভিতৰত নপৰা কিবা দেখি পোৱা কম্পাউণ্ড তেতিয়াহ'লে মোক জনাবা মই চেষ্টা কৰিম সেইখিনিও কভাৰ কৰিবৰ কাৰণে অ'কে মোৰ মতে যিমানখিনি আছিলে গোটেইখিনি অলমষ্ট কভাৰ হৈ গৈছে
ঠিক আছে সো এলিসাইক্লিকৰ ওপৰত যিমানখিনি কথা ক'বলগীয়া আছিলে এয়ে আছিলে আমি কি কৰিলোঁ এলিসাইক্লিকৰ সিঙ্গল ৰিং কৰিলোঁ সাবস্টিটিউটেড ৰিং কৰিলোঁ ডাবল সাবস্টিটিউটেড ৰিং কৰিলোঁ তাৰপিছত বাইসাইক্লিক নহয় তোমাৰ দুটা ৰিং লাগি থকা কম্পাউণ্ড কৰিলোঁ তিনিটা ৰিং লাগি থকা কম্পাউণ্ড কৰিলোঁ চাৰিটা ৰিং লাগি থকা কম্পাউণ্ড কৰিলোঁ পাঁচটা ৰিং লাগি থকা কম্পাউণ্ড কৰিলোঁ সো অলমোষ্ট যিমানখিনি এলিসাইক্লিক কম্পাউণ্ডছ আছিলে গোটেইখিনি অলমোষ্ট শেষ হৈ গৈছে মোৰ মতেতো নাইয়ে তথাপিও মই কৈছোঁ আকৌ এবাৰ কৈছোঁ যদি কেনেবাকৈ তোমালোকে কিবা কম্পাউণ্ড পোৱা যে এইখিনি বস্তু ৰুলৰ ভিতৰত পৰা নাই এইটো কথা কেনেকৈ ছল্ভ কৰিম তেতিয়াহ'লে মোক জনাবা মই সেটেল কৰি দিম আকৌ ঠিক আছে ওকে